Hello students. So আজি আমি লাষ্ট ভিডিঅ'ৰ পাছৰ পৰা কুৱেশ্যন নাম্বাৰ যোৱাকালি 6 লৈকে হৈছে দিছিলোঁ মই 4, 5, 6 এক্সাৰচাইজ 13.7 আজি 7 নাম্বাৰটো হ'ব 7 নাম্বাৰ কুৱেশ্যনটো দিছে 7 আৰু 8 ৰিলেটেড আৰু সেম আৰু 5 সেণ্টিমিটাৰ 12 সেণ্টিমিটাৰ আৰু 13 সেণ্টিমিটাৰ বাহু বিশিষ্ট এটা সমকানী ত্ৰিভুজ ABC 12 সেণ্টিমিটাৰ বাহুটোৰ সাপেক্ষে ঘূৰোৱা হ'ল এনে কৰোঁতে উৎপন্ন হোৱা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰিব লাগে গতিকে সমকোণী ত্ৰিভুজ এটা ঘূৰালে অবভিয়াছলি আমি এটা কি পাম এটা কোণ দ্যাট মিন্স শংকু এটা আকৃতি এটা হ'ব তাৰ আমি কি ওলাব লাগিব আয়তন উলিয়াব লাগিব গতিকে মই ৰাফ স্কেচ এটা আঁকিছোঁ চাই লোৱা এইটো এতিয়া আমাৰ এটা কি সমকোণী ত্ৰিভুজ বুলি কৈছে গতিকে আমাৰ সমকোণী ত্ৰিভুজটো আমি এনেকৈ আঁকিছোঁ এইখিনি 5 সেণ্টিমিটাৰ এইখিনি 12 সেণ্টিমিটাৰ এইটো 13 সেণ্টিমিটাৰ অতিবস্তুত দীঘল হ'ব 13 সেণ্টিমিটাৰ এতিয়া আমাক ঘূৰাব লাগে কোনফালে তোমাৰ এই 12 সেণ্টিমিটাৰ বাহুটোৰ সাপেক্ষে তাৰমানে এতিয়া 12 সেণ্টিমিটাৰ বাহুটো এইটো ফিক্স ৰাখি পেলাই এইটো এনেকৈ ঘূৰাব লাগিব বুজিছানে গতিকে ঘূৰালে আমাৰ কি হ'ব তেতিয়া শংকুটোৰ যিটো ব্যাসাৰ্ধ আমি কি পাম এইটো 5 সেণ্টিমিটাৰ পাম আৰু উচ্চতাটো 12 সেণ্টিমিটাৰ হ'ব এটা শংকু আকৃতি এটা পাম তাৰ আমি এতিয়া আয়তনটো ওলাব লাগে গতিকে উৎপন্ন হোৱা আকাৰটো এনেকৈ লিখোঁ উৎপন্ন হোৱা আকাৰটো এটা শংকু হ'ব যাৰ নেকি ভূমিৰ ব্যাসাৰ্ধ r = 5 সেণ্টিমিটাৰ আৰু উচ্চতা ডায়াগ্ৰামটো আঁকিব লাগিব ডায়াগ্ৰামটো আঁকিলে বস্তুটো বুজাত ইজি হ'ব উচ্চতা আমাৰ কিমান পাইছোঁ আমি 12 সেণ্টিমিটাৰ গতিকে এতিয়া আকাৰটোৰ আয়তন (1/3 পাই r square each 1/3 22/7 পাইকেও ৰাখিব পাৰোঁ এইটো আনচাৰটো পাইত ৰাখিছে নেকি এক মিনিট মই চাই আনচাৰটো পাইতে দিয়া আছে এইটো কিয় পাইত ওলাইছে আমি নেক্সট অংকটো কৰিলে গম পাম দুয়োটা ৰিলেটেড দুয়োটা শংকুৰ আমি আয়তনটো ওলাব লাগিব কি ৰেচিঅ'টো ওলাব লাগিব চ' এইটো পায়ে ৰাখি দিওঁ r = 5 square h 12 তিনিৰে 4 বাৰ গ'ল 5 5 গুণ 25 25 4 গুণ 100 পাই গতিকে এইটো হ'ব ইমান ঘন সেণ্টিমিটাৰ জাষ্ট এইখিনিয়ে আৰু এইটোৱে আয়তনটো ওলাব লাগে এতিয়া নেক্সট কুৱেশ্যনটোত কিন্তু কি কৈছে আকৌ 8 নম্বৰত আমি এইবাৰ 5 সেণ্টিমিটাৰ বাহু সাপেক্ষে ঘূৰাব লাগিব ক'ত দিয়া আছে এইটো 8 নম্বৰটো কি কৈছে যে 7 নম্বৰ কুৱেশ্যনত উল্লেখ কৰা ABC ত্ৰিভুজটো আগৰবাৰ আমি 12 সেণ্টিমিটাৰ বাহু সাপেক্ষে ঘূৰাইছিলোঁ এবাৰ 5 সেণ্টিমিটাৰ বাহু সাপেক্ষে ঘূৰাব লাগিব তেতিয়া কি হ'ব তোমাৰ উচ্চতাটো 5 সেণ্টিমিটাৰ হ'ব কিন্তু ব্যাসাৰ্ধটো তোমাৰ 12 সেণ্টিমিটাৰ আহিব এইটোৱে আৰু ঘূৰালে ই উৎপন্ন কৰা গোটা আকাৰটোৰ আয়তন নিৰ্ণয় কৰা এতিয়া প্ৰশ্ন নং 7 আৰু 8ত পোৱা গোটা আকাৰ দুটা আয়তনৰ অনুপাতটো ওলাব লাগিব গতিকে এইটো আমি চ' আমি ডায়েগ্ৰামটো আঁকি লৈছোঁ মই এতিয়া নেক্সট আমি যেতিয়া 5 সেণ্টিমিটাৰ বাহু সাপেক্ষে ঘূৰাম তেতিয়া ব্যাসাৰ্ধটো কিমান হ'ব 12 আহিব আৰু এইটোতো অতিবস্তুত একেই থাকিব 13 আহিব গতিকে তেতিয়া উৎপন্ন হোৱা আমি এনেকৈ লিখোঁ উৎপন্ন হোৱা আকাৰটো এটা শংকু হ'ব যাৰ নেকি ভূমিৰ ব্যাসাৰ্ধ r = 12 সেণ্টিমিটাৰ আৰু উচ্চতা 5 সেণ্টিমিটাৰ এতিয়া আকাৰটোৰ আয়তন হ'ব আমাৰ আগৰ নিচিনা 1/3 পাই r square h 1/3
পায়ে ৰাখিম আমি এইটো r আছে তোমাৰ 12 স্কয়াৰ 5 গতিকে এইখিনি 1/3 pi 12 into 12 into 5 তিনিৰে 4 বাৰ গ'ল 4 5 গুণ 20 20 12 গুণ 240 পাই ইমান cm3 গতিকে দুয়োটা আয়তনটো ওলালো আমাক আৰু এটা হেৰি কৰিব লাগে যে এই আয়তনৰ অনুপাতটো উলিয়াব লাগে এইটো আৰু এইটো অনুপাতটো গতিকে আমাৰ অনুপাতটো উলিয়াই দিও আমি নিৰ্ণয় অনুপাত প্ৰথমটো পাইছো 100 পাই সেইকাৰণে পাইত ওলাইছে আনসাৰটো সেকেন্ডটো হৈছে 240 পাই গতিকে পাই পাইটো কেনসেল হ'ব 0 0 কেনসেল 5 ৰে দুবাৰ সৰি 2 ৰে 5 বাৰ 2 ৰে 12 টাইমস that means 5/12 5:12 এইটো আনসাৰ ইয়াৰ পাছত আমাৰ কোৱেশ্চন লাষ্ট কোৱেশ্চন নাম্বাৰ 9 কি দিছে যে এটা খেহুৰ ডমৰ আকাৰটো এটা শংকুৰ নিচিনা যাৰ নেকি ব্যাস 10.5 মিটাৰ আৰু উচ্চতা 3 মিটাৰ আমাক ব্যাস দিয়া আছে আমি ব্যাসাৰ্ধ পাই যাম r2 আৰু উচ্চতা দিয়া আছে ডমটোৰ আয়তন নিৰ্ণয় কৰিব লাগে তাৰ লগতে কি কৰিব লাগিব বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ এই ডমটো কেনভাসেৰে থাকিব লাগে ইয়াৰ বাবে লগা ন্যূনতম কেনভাসৰ কালি নিৰ্ণয় কৰা সো কালি উলাব লাগিলে আমি বক্ৰপৃষ্ঠৰ কালিটো উলাব লাগিব তাৰ বাবে আমি এইটো উলাব হেলনিয়া উচ্চতা l টো উলাব লাগিব তেতিয়া আমি কালিটো কি পাম পাই r l এইটো গতিকে এইটো খেহুৰ ডম তাৰমানে তোমালোকে চাউল বা ধান আমি যদি এটা ডম কৰি থওঁ সাধাৰণতে কেনেকৈ জুম হৈ থাকে নহয় এটা কনিকেল শেপ এটা লয় শংকুৰ আকৃতি এটা লয় হেতুৱে কৈছে আৰু ইয়াতে নাম্বাৰ 9 সলিউশন খেহুৰ ডমটোৰ ব্যাস কিমান কৈছে 10.5 মিটাৰ এটাকে খেহুৰ ডমটোৰ ব্যাসাৰ্ধ 2 মিটাৰ এনেকৈ ৰাখি থওঁ আমি নেক্সট আকৌ খেহুৰ ডমটোৰ উচ্চতা শংকু আকৃতিৰ এইটো আমি মেনশন কৰা নাই আৰু উচ্চতা কিমান দিয়া আছে আমাক 3 মিটাৰ এতিয়া আমি আয়তনটো পাই যাম এতিয়া খেহুৰ ডমটোৰ আয়তন 1/3 pi r square h 1/3 22/7 r 10.5/2 whole square h 3 1/3 22/7 এইটো দশমিক উঠালে তলত এটা কি ল'ব লাগিব 10 এটা ল'ব লাগিব into 3 1/3 22/7 105/2 into 10 এটো কেইটা আহিব স্কয়াৰ আছে গতিকে দুটা আহিব into 3 equal 3 cancel হাতেৰে যাব ইয়াক হাতেৰে ইয়াক যাব 7 গুণ 7 7 5 গুণ তাৰ পাছত 2 ৰে ইয়াক 11 টাইমস 5 ৰে 3 বাৰ 5 ৰে 2 বাৰ এইটো 5 ৰে 2 বাৰ 5 ৰে 21 টাইমস গতিকে তলত কি থাকিল 2 2 2 that means 8 ওপৰত থাকিল 11 3 21
11 3 21 ভালকে চাবা 33 আৰু 21 33 আৰু 21 পূৰণ কৰিলে আমি পাম 693 এটো যদি আমি হৰণ কৰো 8 9 গুণ 72 8 8 গুণ 64 সো হৰণ কৰিলে আমি পাম 86.625 ইমানখিনি কি হ'ব ঘন মিটাৰ তো এটা আনসাৰ আমি পাই গলো নেক্সট আমি কি কৰিব লাগিব নটি উচ্চতা L টো ওলাব লাগিব তেতিয়া আমি হেতু ডমটো থাকিবলৈ যেটো ক্যানভাস লাগিব তাৰ কালিটো দ্যাট মিন্স বক্ৰপৃষ্ঠৰ কালিটো আমি পাই যাম তো নেক্সট এতিয়া নটি উচ্চতা এতিয়া ডাইৰেক্টলি লিখো L স্কয়াৰ ইকুৱেল কি আছিল h স্কয়াৰ প্লাস r স্কয়াৰ L স্কয়াৰ ইকুৱেল h আমি কিমান পাইছো উচ্চতা আছিল 3 r আছিল 10.5/2 হোল স্কয়াৰ এটো পইণ্টতে আহিব এটো implies L square equal 9 plus এটো যদি আমি এনেকে কৰো 105 বাই এটা তলত 10 লব লাগিব স্কয়াৰ এটো ক্যালকুলেশনটো মই অলপ ইজিলি পাৰি নেকি চাইছিলো তো বস্তুটো অলপ ক্যালকুলেশনটো ডাঙৰে হয় আমি আসলে L square equal h square plus r square L square equal h equal 3 r equal 10.5/2 whole square আছিলে তো আমি এনেকৈ কৰিব লাগিব আৰু 9 প্লাস এটো আমাৰ কাটিলে 2 5 গুণ 10 2 2 গুণ 4 2 5 গুণ 5.25 হ'ব এটো 5.25 whole square L square equal 9 plus এটা 525 পূৰণ কৰিলে আমাৰ হয় 5625 চাইটাৰ আগত দশমিক হ'ব সো L square equal 36.5625 L equal root over of 36.5625 এনেকুৱা অংক আহিলে সাধাৰণতে কমন পৰিব তেতিয়া ফিগাৰখিনি অলপ মনতো ৰাখি থৈ দিবা গতিকে আমি এপ্ৰক্স আমি হেৰিটো কিমান পাম স্ল্যান হাইটটো আমি পাম হেলনিয়া উচ্চতাটো 6.05 মিটাৰ বৰ্গমূলটো এপ্ৰক্স আৰু এতিয়া বক্ৰপৃষ্ঠৰ কালি কি হ'ব পাই r l 22/7 r আমি 10.5/2 l 6.05 22/7 এটো আমি দশমিক উঠালে তলত এটা 10 লব লাগিব এটো দশমিক উঠালে তলত এটা 100 লব লাগিব হাতেৰে ইয়া 15 বাৰ তাৰ পাছত এটো পইণ্টতে আহিব 2 ৰে ইয়া 11 টাইমছ এইখিনি আৰু নাকাটিলে ভাল হ'ব বস্তুটো আমাৰ তেতিয়া কি ক'ব এটো আমাৰ হৰণটো ইজি হ'ব তেতিয়া তলত 100 আৰু 10 1000 এটা 15 11 গুণ টোটেল 15 165 605 এই দুটা পূৰণ কৰিলে আমি পাম 99825 তিনিটা জিৰ' আছে গতিকে তিনিটাৰ আগত দশমিক 99.825 মিটাৰ ইমান মিটাৰ বৰ্গমিটাৰ কালি যেহেতু বৰ্গমিটাৰ হ'ব ইমান বৰ্গমিটাৰ আমাক কি লাগিব ক্যানভাস লাগিব এটাকে ন্যূনতম ক্যানভাসৰ কালি এটাকে ন্যূনতম ক্যানভাসৰ কালিটো হ'ব 99.825
বৰ্গ মিটাৰ তিনিটা পাৰ্ট আছিলে সৰি দুটা পাৰ্ট আছিলে কিন্তু আমি এলটো ওলাব লাগিব তাত যেহেতু আমাৰ কালি বক্ৰপৃষ্ঠৰ কালি ওলাব লাগিলে কি লাগিব স্লেন হাই মানে হেলনীয়া উচ্চতাটো লাগিব আমাক এইটো নেক্সট মই 13.5ৰ 7 নম্বৰ অংকটো কৰি দিছিলোঁ কিন্তু এইটো মোক এজনে কমেণ্ট কৰিছিলে যে এইটো তোমাৰ 13.5ৰ 7 নম্বৰটো কমেণ্টটো কৰিছিলে কি যে এই কুৱেশ্যনটোৰ যিটো লেন্থ এইটো 60 কিছুমানৰ কিতাপত হেনো 60 আছে এইটো কিন্তু মোৰ বুকত এইটো 40 আছে গতিকে মই 40 কৈ কৰি দিছিলোঁ কিন্তু এটা বস্তু মই চাইছোঁ যে এইটো যদি 60 লোৱা যায় কিতাপত যিটো প্ৰশ্ন মানে আনচাৰ দিয়া আছে আনচাৰটো মিলে তাৰমানে গতিকে এইটো তোমালোকে 60 ল'বা লাগিলে এইটো এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ কিতাপত এইটো 40 আহিছে মই যিখিনি দেখিছোঁ এতিয়া তেখেতে কোন ডিষ্ট্ৰিক্টৰ মই সুধিছিলোঁ তেখেতে ৰিপ্লাই নিদিলে এইটো কাৰণ দিলীপ দাস বুলি তেওঁ কমেণ্ট কৰিছিলে গতিকে এইটো মই 60 কৰি বাৰু এবাৰ দেখাই দিওঁ অংকটো 7 নম্বৰটো গতিকে এইটো আছিলে কি গুদাম ঘৰৰ এটা যোগ দিয়া আছে তোমাৰ এইটো কি আয়ত ঘন আকৃতিৰ দিশ প্ৰস্থ উচ্চতা আৰু তাতে কি কৈছে যে কিছুমান কাঠৰ সজাৰ যোগ দিয়া আছে 1.5 1.25 0.5 এই জোখৰ কাঠৰ সজা কিমান তাত হ'ব পৰা যাব গতিকে আমি এইটোৰ আয়তনক এইটোৰ আয়তনেৰে হৰণ কৰি দিলে যিটো পাব এইটোৱে আমাৰ আনচাৰ হ'ব টান নহয় অংকটো এইটো এনেই তোমালোকে 60 কৰিয়ে কৰিবা তেতিয়াহ'লে এই যিহেতু আনচাৰটো তেতিয়া মিলে তাৰমানে আৰু পৰীক্ষাত যিয়ে নাহক তোমালোকে জাষ্ট নিয়মটো যিটো প্ৰচিডিঅ'ৰটো ঠিক থাকিলে হ'ল যিটো ফিগাৰ চেঞ্জ কৰি দিলেও এইটো কথা নাই আৰু অংকটো বুজি পালে সলিউশ্যন গুদাম ঘৰটোৰ দিশ প্ৰস্থ উচ্চতা 60 লওক 25 10 এতিয়া গুদাম ঘৰটোৰ আমি আয়তনটো ওলাওঁ L into B into H 60 25 10 এইটো পূৰণ নকৰিলে আমাৰ বেছি ইজি হ'ব আকৌ কাঠৰ সজাৰ দিশ প্ৰস্থ উচ্চতা কিমান আছে 1.5 1.25 আৰু লগতে 0.5 এতিয়া কাঠৰ সজাৰ আয়তন 1.5 1.25 আৰু এইটো 0.5 এনেকৈ থাককচোন বাৰু ইমান মিটাৰ কিউব এতিয়া গুদাম ঘৰটোত হ'ব পৰা কাঠৰ সজাৰ কি ওলাব লাগে আমি সজাৰ পৰিমাণ কেইটাত হ'ব পাৰিম আৰু গতিকে গুদাম ঘৰটোৰ আয়তন আছিলে 60 25 10 এইটো আছে 1.5 25 0.5 এইটো আমি সিম্পলিফাই কৰিব লাগিব এতিয়া আমি এনেকুৱা কৰোচোন
60 25 10 এইটো 15 আমি পইণ্ট উঠাব লাগিলে ওপৰত এটা 10 ল'ব লাগিব এইটো পইণ্ট উঠাব লাগিলে ওপৰত এটা কি ল'ব লাগিব 100 ল'ব লাগিব তলে ওপৰে আমি 100 এ পূৰণ কৰিছোঁ তাৰমানে একেদৰে এইটো পইণ্ট উঠাব লাগিলে আকৌ এটা কি ল'ব লাগিব 10 ল'ব লাগিব এতিয়া আমাৰ ইজি হ'ব 25 ৰে 5 বাৰ যাব তাৰ পাছত 15 ৰে ইয়াক 4 বাৰ যাব আমি শৰ্টলি কৰি দিব পাৰিম 5 ৰে ইয়াক 2 বাৰ যাব 5 ৰে ইয়াক 2 বাৰ যাব তেতিয়া হলে 4 দুগুণ 8 8 দুগুণ 16 16 1600 16000 that means 16000 টা তে সো এইটো ইজি হয় তো 60 এ হ'ব লাগে একচুয়ালি তো প্ৰিন্টিং মিস্টেক আহিছে কিন্তু এখন কিতাপ এইটোৱে কৰি আছিল আমি 40 এ কৰি আছিল তেখেতৰ কিতাপত এইটো আহিছে এতিয়া নতুনকৈ চাগে এই 60 ঠিকে আছে কোৱা কাৰণে মই কৰি দিব পাৰিলো আৰু হ'ব আজি ইয়ালৈকে থাকক তোমালোকে ভিডিঅ'ছখিনি হেৰি কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইবো কৰিবা বুজি পাইছা যদি অংকবিলাক থ্যাংক ইউ